নমস্কাৰ, আমি গহপুৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা আহিলোঁ SDRF পাৰ্টিক লগত লৈ পেলাই। আজি ভাৰতীয় আৰ্মি আৰু NDRFৰ সহযোগত আমি এই মিণ্টুঘাটত আগন্তুক হ'বলগীয়া বানপানীৰ বিষয়ে সজাগতা হ'বৰ কাৰণে ৰাইজক কেনেদৰে সজাগ হ'ব লাগে, বানপানীৰ সময়ত বিপদৰ সময়ত কেনেকৈ ৰক্ষা পাবলৈ কাৰণে আমি তেওঁলোকক কেনেকৈ সহায় কৰিব লাগে, তেওঁলোকে আমাৰ লগত কেনেদৰে যোগাযোগ কৰি আমি আগবাঢ়ি যাব পাৰোঁ, এই বিষয়ে ৰাইজক সজাগ কৰিবৰ কাৰণে আজি আহি এই কেম্পটো কৰা হ'ল। আমি SDRF, NDRF আৰু আৰ্মিৰ সহযোগতে আমি আহি এই কেম্পটো আজি কৰিলোঁহি। আৰু এতিয়া আমি এই মিণ্টুঘাটতে এজন মানুহ ডুবিছে আৰু সেই ডুবা মানুহজনক উদ্ধাৰ কৰিছোঁ। কেনেকৈ উদ্ধাৰ কৰিব লাগে সেই বিষয়ে ৰাইজকো জনালোঁ আৰু বিপদৰ সময়ত ৰাইজে আমাক কেনেকৈ যোগাযোগ কৰিব লাগে সেই বিষয়ে আমি তেওঁলোকক জনালোঁ। আৰু আমি ভৱিষ্যতে বানপানী হ'লে বা আগন্তুক বানপানীৰ সময়ত আমি তেওঁলোকক কেনেদৰে উদ্ধাৰ কৰিম সেই বিষয়ে তেওঁলোকক সজাগ কৰিলোঁ। আগন্তুক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজে আৰু কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। নাই আমি নিশ্চয় 24 ঘণ্টাই সাজু থাকোঁ। আমাক খবৰ দিয়াৰ লগে লগে আমি তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি সদায় সাজু হৈ থাকোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।